আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরকাত। কুরবানি মাতো এটি আল্লাহর তরফর দিয়া উৎসব নহয়। কুরবানি হইছে এক পিতা আর পুত্রর আল্লাহর প্রতি দৃঢ় বিশ্বাস জগাই তোলার আকু এটি হুজুক। এই কুরবানিত আমি হজরত ইব্রাহিম আলাইহিসসালাম আর হজরত ইসমাইল আলাইহিসসালাম আল্লাহর প্রতি থকা দৃঢ় বিশ্বাসক আকু আমি জগাই তুলো। এই কুরবানি মাথু জীবজন্তুক জব করার নাম কুরবানি নহয়। নিজর আত্মাক আমি কেনেকৈ আল্লাহর প্রতি আমি আকু এবার উভতাই লৈ যাব পাৰো সেইটোর নাম হইছে কুরবানি। নিজর অন্তর নিজর জীবনক আল্লাহর রাস্তাত বলিদান দিয়াকে কুরবানি বুলি কোৱা হয়। কুরবানির জন্তু কিনার সময়ত আমি বহুত বস্তুর ফালে আমি লক্ষ্য করো যে জন্তুটো দেখাত কেনেকুৱা, জন্তুটোৰ কিবা শৰীৰৰ কিবা সমস্যা আছে নেকি, কি বস্তুটো আমি আমাৰ নিজৰ জীৱনৰ লগতো আমি চাব লাগিব। আমি কেনেকৈ টকা উপাৰ্জন কৰি আছো, কোন ধৰণে আমি টকা উপাৰ্জন কৰি আছো, এই বস্তুবোৰৰ প্ৰতিও আমি লক্ষ্য ৰাখিব লাগিব। যিদৰে কোৱা হৈছে যে কুৰবানিৰ জন্তু ভাল আৰু সুন্দৰ হ'ব লাগিব, ঠিক তেনেদৰে যিজনে কুৰবানি কৰে, কুৰবানি কৰোঁতাজনেও সেই ঠিক একেদৰেই নিজৰ আত্মা শুদ্ধ আৰু নিজৰ বিশ্বাস নিজৰ নিয়ত সঠিক থাকিব লাগিব। এতিয়া কুৰবানিৰ আচল অৰ্থ কি? কুৰবানিৰ আচল অৰ্থ হৈছে যে কুৰবানিটো কুৰব শব্দৰ পৰা আহিছে, অৰ্থাৎ আল্লাহ তালাৰ নৈকট্য হাসিল কৰা, আল্লাহ তালাৰ নৈকট্য অৰ্জন কৰা, এইটোকে কুৰবানি বুলি কোৱা হয়। যিদৰে হজরত ইব্রাহিম আলাইহিসসালাম নিজর পুত্র হজরত ইসমাইল আলাইহিসসালামক কুরবানি কৰিবলৈ নিয়ত কৰি আল্লাহ তালাৰ সন্তুষ্ট আল্লাহ তালাৰ নৈকট্য লাভ কৰিছিল। আৰু সেই বলিদানৰ বাবেই আল্লাহ তালাৰ ওচৰত এই আমলটো ইমান প্ৰিয় হৈ গৈছিল যে আল্লাহ তালাই তেখেতৰ এই আমলটো কিয়ামত পৰ্যন্ত আল্লাহ তালাই ৰাখি থৈছে। আৰু এই কুৰবানি কেতিয়া ৱাজিব হয়? যে কুরবানি আপনার ওচৰত যদি 52.5 ভরি রূপ বা 7.5 তোলা সোণ আপনার বা ইয়ার টকা আপনার হাতত আছে, কেতিয়া আপনার যিমান দরকারি বস্তু লাগতিয়াল বস্তু ঘৰৰ লাগতিয়াল বস্তুৰ বাহিৰে তাৰ পিছতো হিসাব কৰাৰ পিছত আপোনাৰ ওচৰত ইমানখিনি টকা আছে, তেন্তে আপোনাৰ ওপৰত কুরবানি কৰাটো ৱাজিব হৈ যায়। এই কুরবানিত আপোনালোকে গরু, মহ, ছাগলী, দুম্বা, উট অর্থাৎ এই ধৰণৰ 4 ঠেঙীয়া জন্তু আপোনালোকে কুরবানি কৰিব পাৰিব। আৰু এটা জন্তুত আপোনালোকে 1 পৰা 7 জন লৈ, যেনে গৰু, মহ, উট এইবোৰত আপোনালোকে 1 পৰা 7 জন মানে 7 জনে মিলি এটা জন্তু কুরবানি কৰিব পাৰিব। কিন্তু ছাগলীৰ ক্ষেত্ৰত আপোনালোকে এজনে এটাকৈ ছাগলী আপোনালোকে দিব লাগিব। আৰু এই কুরবানিৰ দিন, এই কুরবানিৰ আৰু এটি ফজিলত যে যিসকলে কুরবানি কৰিব তেখেতে নিজৰ নখ, নিজৰ দাড়ি চুলি এইবোৰ যাতে এই 10টা দিন জুলহিজ্জাৰ যেতিয়া চন্দ্ৰ মানে দেখা পোৱা যায় সেই সময়ৰ পৰা লৈ একেবাৰে ঈদ হোৱালৈকে এইকেইটা বস্তু যাতে নকৰে। আৰু এটি ডাঙৰ এটি সমস্যা, যি সমস্যাটো আমাৰ সমাজৰ মাজত আমি দেখা পাওঁ, যে সমস্যাটো হৈছে যে কুরবানিৰ যি জন্তু আমি কিনি আনো সেই জন্তুৰ দ্বাৰা আমি কি কৰিব খোজো, আমি ইফতাৰ কৰিব খোজো আৰু আমি ঈদৰ দিন কি কৰোঁ, আমি ৰোজা স্বৰূপ ৰাখোঁ। এইটো আচলতে একেবাৰে হাৰাম, শুদ্ধ নহয়। আপোনাৰ ঈদৰ দিন আপোনাৰ ওপৰত ৰোজা ৰখাটো হাৰাম। আপুনি ঈদৰ দিন আপুনি এইটো মুস্তাহাব যে আপুনি একো নাখায় আপুনি ঈদগালৈ যোৱা, আকৌ নামাজ পঢ়ি তাৰপিছত খোৱা, এইটো হ'ল মানে কুরবানি ঈদুল আজহাৰ এটি মুস্তাহাব আমল, এটি সুন্নত আমল। তো সেইভাবে আল্লাহ তাআলা কোরআন শরীফত কৈছে যে লা ইয়ানালুল্লাহু লুহুমুহা ওয়ালা দিমাউহা ওয়ালাকিন ইয়ানালুত তাকওয়া মিনকুম, যে আল্লাহ তাআলাই তোমালোকৰ ওচৰৰ পৰা মাংস খোজা নাই, তোমালোকৰ ওচৰৰ পৰা আল্লাহ তাআলাই একো মানে ৰক্ত মাংস একো খোজা নাই। আল্লাহ তাআলাই মাথো তোমালোকৰ ওচৰৰ পৰা খুজিছে তোমালোকৰ তাকওয়া, তোমালোকৰ ভয়,
তোমালোকে আল্লাহ তাআলা কিমান ভয় কৰা, তোমালোকে আল্লাহ তাআলা কি দৰে ভয় কৰা, তোমালোকৰ নিয়ত কেনেকুৱা, তোমালোকৰ মাংস খোৱাৰ নিয়ত অথবা আল্লাহ তাআলাৰ সন্তুষ্টি কৰাৰ নিয়ত, এই নিয়তটোৱে আল্লাহ তাআলাৰ যথেষ্ট। কিয়ামতৰ দিনা এই কুৰবানীৰ জন্তুটোৱে আপোনাক সহায় কৰিব। কিয়ামতৰ দিনা সেই কুৰবানী জন্তুৰ খুৰ, শিং আৰু ছাল এইবোৰ লৈ হাছৰৰ ময়দানৰ মাঠত সেই কুৰবানীৰ জন্তুটোৱে উপস্থিত হ'ব। তো ইমান ফজিলত কুৰবানী কৰাৰ। আৰু কুৰবানী আল্লাহ তাআলাই কৈছে যে জুলহিজ্জা 1 দিনৰ পৰা জুলহিজ্জা 10 দিনলৈকে সকলো দিনকেইটাই আল্লাহৰ ওচৰত প্ৰিয়, কিন্তু সকলোতকৈ বেছি যিটো প্ৰিয় সেইটো হৈছে কুৰবানী কৰাৰ আমলটো। যে আল্লাহ তাআলাই এনেকুৱা নিৰ্দেশ দিয়াৰ পিছত হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে মুসনাদে আহমদ নম্বৰ হাদিস 120 পৃষ্ঠা 16 নম্বৰ খণ্ডত কৈছে যে মান ওয়াজাদা সাইয়া ওয়ালাম ইউযহি ফালা ইয়াকরিবান্না মুসাল্লানা, যে যিসকলে কুরবানি দিয়ার সমর্থ আছে তার পিছতো কুরবানি করা নাই, তো তেখেতে যেন আমাৰ ঈদগালৈও নাহে। নবী সাল্লাল্লাহু আলাইহি সাল্লাম এনেকৈ তেখেতসকলক কি কৰিছে, সাৱধান কৰি দিছে। তো ইমান দৰকাৰী এটা বস্তু, আল্লাহ তাআলাৰ ইমান পছন্দনীয় এটি আমল, যাতে আমাৰ যিসকলৰ ওপৰত কুৰবানী ওয়াজিব হৈছে আমি যাতে এই কুরবানীবোৰ আমি ভালকৈ আদায় কৰিব পাৰোঁ, ইয়াৰ ফজিলত আমি ভালকৈ বুজি যাতে আমি কুরবানী আদায় কৰোঁ, আমি সকলোৱে চেষ্টা কৰিম ইনশাআল্লাহ।